আসসালামু আলাইকুম। আশা করি সকলে ভালে আছে। তো আজিও মই নতুন এটা ভিডিও আপলোড দিবলৈ ইয়াত আহিছোঁ। তো এয়া হৈছে আমাৰ কবতিগাঁৱৰ ৰাস্তা। তো এই ৰাস্তাটো বহুত বেয়া হৈ গৈছে। তো আমালোকৰ চলাচল কৰাত বহুত অসুবিধা হৈছে। গাড়ী মটৰ চাইকেল এইবিলাকৰ কথাই দিয়া মানুহে অহা যোৱা কৰাতো বহুত অসুবিধা হৈ আছে। খোজকাঢ়ি যাব নোৱাৰে। এনেকুৱা কাদো হৈছে, ব্লক হৈছে। মেইনলি ৰাস্তাৰ মাজত হৈছে। আৰু যিটো জলযোগানৰ যিটো পাইপ আছিলে এইটো কি হৈছে, ফাটি গৈছে। ফাটি যোৱাৰ কাৰণে পানী জমা হৈ থাকে। সেইকাৰণে ৰাস্তাটো বেছি ভাঙি আছে। আৰু আমালোকক এই ৰাস্তাৰ কাম প্ৰতি বছৰ কৰা হয়, কিন্তু বানপানী আহি ৰাস্তাটো ভাঙি লৈ যায়। যেতিয়া বানপানী আহি ৰাস্তাটো ভাঙি লৈ যায় তেতিয়া আমালোকৰ বহুত অসুবিধা হৈ যায়। প্ৰব্লেম হয় বহুত। আপোনালোকে দেখা পাইছে। তো আজি আমালোকে আহিছোঁ যে ইয়াত জলযোগানৰ পাইপটো কেনেকৈ মেৰামতি কৰা যায়। আৰু আমাক বালুদা কি কৰি আছে, এটা জুৰি আছে যাতে পানীবিলাক ৰাস্তাত নাযায়, আউটসাইডত যায়। এইটো ব্যৱস্থা কৰি আছে। আৰু নেক্সটত আমাক কি কৰিম, ইয়াত মাটি পেলাবলৈ চেষ্টা কৰিম। আৰু এটা কথা আপোনালোকে সকলোৱে জানে যে মই এটা সাধাৰণ কণ্টেণ্ট ক্ৰিয়েটৰ হয়। মই ইমান ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰ নহয় যে মোৰ ইমান সামৰ্থ্য নাই এই ৰাস্তাটো ঠিক কৰিবলৈ, ইমান পইচা পাতিও নাই। কিন্তু যিমানখিনি চেষ্টা কৰিব লাগে মই কৰি আছোঁ। তো আপোনালোকে মোক ছাপোৰ্ট কৰিব যাতে এনেকুৱা কামবোৰ মই কৰি যাব পাৰোঁ, এইটো মোৰ আশা। আৰু মানুহক দেখা কিমান কষ্ট কৰি আছে, ৰাইজৰ ভাৱে বহুত কষ্ট কৰি আছে, যাতে ৰাইজৰ কি বহুত সুবিধা হয়। তো মানুহটা কিছু নিজ মুখেৰে কিছু কথা ক'ব, আপোনালোকে খুব মনোযোগ দি শুনিবা। মানুহটা আজি আহিছোঁ কাৰণ ৰাইজৰ বহুত অসুবিধা হৈছে। ইয়াত খোজকাঢ়ি যাব নোৱাৰা অৱস্থা হৈছে। তো সেইকাৰণে আমি ভাবিলোঁ যে পইচা দিতো এইবিলাক কৰিব নোৱাৰোঁ, পইচা নাই। সেইকাৰণে নিজে নিজৰ শৰীৰত অলপ কষ্ট দি কৰি আছোঁ যিখিনি পাৰোঁ। হয়, এইটো এটা কি ইছলামিক ইবাদত হয় যে পইচা পাতি থাকিলে খালি নহয়, নিজৰ কি ভাবিলোঁ যিটো কি কষ্ট কৰি কাম কৰি আছে, যাতে মানুহে খুব সুবিধামতে চলাচল কৰিব পাৰে, এইখিনি আৰু। তো মানুহটাক কিবা আৰু ৰাইজক ক'ব নেকি যে নেক্সটত কি সকলো ৰাইজকে অনুৰোধ কৰিম, সকলোৱে যাতে এনেকুৱা কাম কৰি থাকে, ভাল ভাল কাম, এনেকুৱা কামত আগবাঢ়ি আহে।